নমস্কাৰ সকলোকে সুমিত চৌকালে স্বাগতম জনালোঁ। আজি বহুত দিনৰ মূৰত এটি ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আজি কাৱৈ মাছেৰে এসাঁজ খাম বুলি ভাবি ভিডিঅ'টো বনালোঁ। এয়া হৈছে কাৱৈ মাছ। ইয়াত আছে এপোৱা মাছ আছে। যিহেতু কাৱৈ মাছ আমাৰ ছোৱালী দুজনীয়ে নাখায়, মই আৰু মানুহজনেহে খাওঁ, সেয়েহে এপোৱা ল'লোঁ। ৰাতিপুৱাই বেপাৰী এটাই ঘৰতে দি গ'ল মাছকেইটা। এতিয়া ভালদৰে ধুই চাফা কৰি ল'লোঁ, লৈ নিমখ হালধি সানি ল'লোঁ। মই ভালদৰে সানাটো দেখাব পৰা নাই কিয় মই এটা হাতে ভিডিঅ' কৰি আছোঁ, মানে মোবাইলটো ধৰি আছোঁ আৰু এটা হাতে বনাই আছোঁ। সেয়েহে ভালদৰে সানাটো বা যিকোনো বস্তুৱে দেখাবলৈ অলপ অসুবিধা হয়। এয়া নহৰু দিলোঁ, আদা এটুকুৰা দিলোঁ আৰু লগতে কেঁচা জলকীয়া দিম 3টা। এয়া 3টা কেঁচা জলকীয়া দিলোঁ আৰু কেৰাহীটো পাতি সৰিয়হৰ তেল দিলোঁ। তেলখিনি ধুনীয়াকৈ গৰম হোৱাত মাছকেইটা দি দিলোঁ। ভালদৰে মই নিমখ হালধি সানি ল'লোঁ আৰু এতিয়া এনেদৰে গৰম তেলত মাছকেইটা ভাজিবৰ কাৰণে দিলোঁ আৰু মই ধুনীয়াকৈ দেখাই দিছোঁ। যিহেতু এটা হাতে মই মোবাইলটো ধৰিয়ে আছোঁ, সেয়েহে এনেদৰে দেখাব লগা হৈছে। আৰু এতিয়া মই মিক্সি জাৰত এইখিনি দি পেলাই পিহি ল'লোঁ। ধুনীয়াকৈ মছলাখিনি আদা নহৰু জলকীয়া পিহা হৈ গৈছে আৰু ইফালে মাছকেইটাও আমাৰ ভালদৰে ভাজা হৈ গৈছে। অতি বেছিও ভজা নাই, যিহেতু মই ইয়াত জোলত দিম আৰু এতিয়া হেতাপাতে উঠাবলৈ অলপ অসুবিধা হৈছে। আৰু ইয়াত তেলত পাঁচফোৰণ কেইটামান দিলোঁ আৰু এটা কেঁচা পিঁয়াজ মিহিকৈ কাটি দিলোঁ। পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি ল'ম। মই অকণমান তেল ৰাখিছোঁ, যিহেতু অকণমান তেল থাকিলে খাবলৈ ভাল হয়। সেইটো নিজৰ মতে দিলেই হ'ল, কাৰণ তেল কিছুমানে কম খায় আৰু কিছুমানে অকণমান খায়। এতিয়া মই আদা নহৰু জলকীয়া এইখিনিও তেলতে দি দিলোঁ আৰু ভালদৰে তেলতে ভাজি ল'ম। আচলতে কি হয়, এনেদৰে ভাজি ল'লে গোন্ধটো নাথাকে আৰু নহৰু আদাখিনিও ভালদৰে সিজি যায় আৰু লগতে পিঁয়াজখিনিও। এতিয়া জোখমতে ৰং গুড়া দিলোঁ আৰু এইখিনি মই সিজাই ৰাখিছিলোঁ আলু। আচলতে মই আলু দিয়ে বনাম আজি কাৱৈ মাছ। বিভিন্ন ধৰণে বনাই খাব পাৰি, কিন্তু আজি মই আলুৱে দিলোঁ অকল। আৰু এনেদৰে জোখত নিমখ দিলোঁ আৰু আলুখিনি হেতাৰ সহায়েৰে মই ভাঙি ল'লোঁ আৰু অকণমান জলকীয়া গুড়া দিছোঁ, যিহেতু মই জোলখন অলপ জ্বলাই বনাম। আৰু এতিয়া গৰম পানী দিলোঁ মই। এয়া মই পানীখিনি গৰমাই ৰাখিছিলোঁ আৰু এনেদৰে জোলৰ জোখত গৰম পানী দিলোঁ, যিহেতু মাছকেইটা জোলতে দি দিম। আৰু কি হয়, অকণমান জোল বেছি হ'লেহে খাই ভাল লাগে। আৰু এতিয়া ভালদৰে উতল অহাত মাছকেইটা জোলত দি দিলোঁ। অলপ সময় মই উতলাই ৰাখিম, যেতিয়ালৈকে মাছখিনি ভালদৰে সিজি নাযায় জোলত। আচলতে কি হয়, সেইকাৰণে মই পানীটো অকণ বেছিকৈ দিছোঁ। যদি আমি গ্ৰেভিটো অকণমান শুকানকৈ ৰাখিব বিচাৰোঁ, তেতিয়া পানীৰ পৰিমাণটো কমাই দিলেও হ'ল। যিহেতু আমাক অকণমান জোল লাগে, মই সেয়েহে পানীৰ পৰিমাণটো বেছিকৈ দিছোঁ। 5 মিনিটমানৰ পাছত এনেকৈ দাঙি চালোঁ আৰু ধুনীয়াকৈ উতলি আছে। এতিয়া মই ইয়াত গৰম মছলা দিলোঁ। এই মছলাখিনি আচলতে মই ঘৰতে নিজে বনাইছিলোঁ। ইয়াত জিৰা জালুক অকণমান ধনিয়া গুড়াও আছে আৰু লং ইলাচি ডালচেনি সকলো আছে। মই এইখিনি নিজে ঘৰতে পিহি বটলত ভৰাই ৰাখিছিলোঁ আৰু সকলো এনেদৰে দি দিলোঁ। আৰু যিহেতু জোলখিনি হৈয়ে গৈছে, এয়া দেখা পাইছে উতলি ঘন হৈ গ'ল আৰু মাছকেইটাও ধুনীয়াকৈ সিজি গ'ল। আৰু কাৱৈ মাছটো আচলতে খাবলৈ এনেও বৰ সোৱাদ হয়। এয়া বিলৰ মাছ হয়। আৰু জোলখিনিও মই যিটো হিচাপত ৰাখিব বিচাৰিছিলোঁ সেই হিচাপতে হৈ গৈছে। এতিয়া মই জুইটো নমাই ৰাখিম, যিহেতু জোলখিনি হৈ গৈছে। অকণমান ছোৱালীজনীক খাব দিলোঁ আৰু এতিয়া গেছৰ জুই নুমুৱাই ৰাখিলোঁ। আৰু এতিয়া মই ভাতৰ লগত পৰিৱেশন কৰিম, যিহেতু দুপৰীয়াৰ ভাত হয়। দুপৰীয়া সময়ত আমি ভাতটো মই বনাইছোঁ। এয়া ভাত দিলোঁ, আইজং চাউলৰ ভাত হয়। ভাতখিনি দিলোঁ, অকণমান নেমু এটুকুৰা দিলোঁ এডোখৰ, এটা কেঁচা জলকীয়া দিলোঁ। এয়া মাছ, কাৱৈ মাছ আৰু জোল এনেদৰে বাতি এটাত পৰিৱেশন কৰিলোঁ। আৰু লগতে বনাইছিলোঁ কাচকলৰ ভাজি, শুকান ভাজি। গোল গোলকৈ কাচকলটো কাটি এনেদৰে তেলত
ভাজিলোঁ নিমখ হালধি দি অলপ শুকানকৈ চিপছৰ টাইপত আৰু পকা আম যিহেতু এতিয়া আহাৰ মাহ চলি আছে আম কঁঠালৰে দিন সেয়েহে আম মানে আমি ভাতৰ লগতো খাওঁ এনেও খাওঁ জুচ বনায়ো খাওঁ আচলতে বিভিন্ন ধৰণে আমৰ জুতি লওঁ আৰু আমাৰ ছোৱালীকেইজনী আম বুলিলে বহুত ভাল পায় সেয়েহে মই ভাতৰ লগত আম দিওঁৱেই আজিলৈ ইমানেই মোৰ ভিডিঅ'সমূহ চাই থাকিব লগতে লাইক কমেণ্ট কৰিব লগতে যিসকল নতুনকৈ আহিছে তেওঁলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু লগৰসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰে ধন্যবাদ।